এইবাৰ ৰঙিয়াত ছাগলী চোৰৰ সন্ত্ৰাস অপৰাধীৰ ৰম্যভূমিত পৰিণত এতিয়া ৰঙিয়া প্ৰতিদিনেই আৰক্ষীয়ে এজনৰ পাছত এজনকৈ অপৰাধীক বিভিন্ন অপৰাধজনিত কাৰ্যকলাপত আটক কৰিবলৈ সক্ষম হৈছে যদিও আৰক্ষীক কেৰেপ নকৰি অপৰাধীসকলে ননকৌশলেৰে চলাই গৈছে বিভিন্ন অপৰাধজনিত কাৰ্যকলাপ এইবাৰ ৰঙিয়াৰ মধুকুছিত এখন ছাগলী ফাৰ্মত চোৰে চলালে চাফাই অভিযান পৌদিনিহ ব্যৱসায়ী কুলদীপ নাথৰ নিজ গৃহৰ ওচৰতে থকা ছাগলী ফাৰ্মৰ পৰা 15টাকৈ ছাগলী লৈ সেই স্থানৰ পৰা উধাও হয় ছাগলী চোৰৰ দলে পিছত পোৱা ব্যৱসায়ীজনে ফাৰ্মত উপস্থিত হৈ ছাগলীকেইটা প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে বৰ্তমান ঘটনা সন্দৰ্ভত ব্যৱসায়ী কুলদীপ নাথে ৰঙিয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ উল্লেখযোগ্য যে আজি কিছুদিন ধৰি ৰঙিয়াত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে এনেধৰণৰ চুৰি কাৰ্য যাৰ বাবে যথেষ্ট চিন্তিত হৈ পৰিছে ৰঙিয়াবাসী ঘটনাটো কেনেকুৱা ৰাতি মানে 3:30মান পোৱা হৈছে প্ৰায় সময়খিনি তো তেতিয়া আমি উঠোতে গম পালোঁ ছাগলীকেইটা নাই আমাৰ চেক কৰা যায় ৰাতি সদায় ভালকৈ যেতিয়া চালে প্ৰায় 15জনী মানে গাভিনী ছাগলী আৰু যিটো মেইন ব্ৰিডাৰ আছিলে সেইটোও নাই পিছত গম পালোঁ আৰু যে এইটো নিশ্চয় চোৰৰে কাম হ'ব এনেকুৱা আৰু আমাৰ ওচৰৰ মানুহৰ পৰা নিছে ঘৰৰ পৰা তেওঁ 3জনী ছাগলী সিহঁতৰ পৰা নিছে মানে এনেকুৱা সৰ্বমুঠ 18জনী মানে ছাগলী নাই আৰু বৰ্তমান আমাৰ আমি অলৰেডি থানাতে জাত এখন দি থৈ আছোঁ ৰঙিয়া থানাত ৰিকুৱেষ্ট এটা কৰিছোঁ আৰু মানে পুলিচক কিমানখিনি সহায় কৰিব পাৰে আৰক্ষীয়ে কিবা কৈছে নেকি আৰক্ষীয়ে মানে তেওঁলোকৰ ফালৰ পৰা যিখিনি পাৰে সহায় কৰিম বুলি কৈছে আৰু আমি বাছ এজাহাৰটো দিলোঁ থানাত আগতে যাই পোৱা নাই বাৰু আজি প্ৰথম মানে এনেকুৱা থানাৰ লগত চিনাকি তো আমাৰ ফালৰ পৰা যিখিনি ইনফৰ্মেশ্যন তেওঁলোকক লাগে সেইখিনি দিছোঁ চাওঁ কি কৰে আৰক্ষীয়ে কৰি আছা ব্যৱসায়টো মই ছাগলী ফাৰ্মিং এনেই 2 বছৰ হ'ল বেচিকেলি মোৰ গৰু আছে মই ডেইৰী ফাৰ্মাৰ হয় এনে তো ছাগলীটো মই 2 বছৰমান হ'ল ষ্টাৰ্ট কৰা আৰু নতুনকৈ এটা এখন ধৰি উঠিছিল মানে আৰু ছাগলী যিখন মানে ফাৰ্ম নতুন এতিয়া মানে কি মই প্ৰথমতে চব মানে চেউৰী ছাগলী মানে কিনিছিলোঁ মানে বিগিনিঙত তো এতিয়া সেইবিলাক মাইকী হ'ল 2-3বাৰ পোৱালি দিলে এনেকুৱা কিমানটা ছাগলী চুৰি কৰিলে টোটেল আমাৰ ঘৰৰ পৰা আমাৰ ফাৰ্মৰ পৰা 15জনী গ'ল 14জনী মানে মাইকী আৰু ব্ৰিডাৰ এটা কিমান সময়ত হৈছে কালি ৰাতি ঠিক ৰাতিপুৱাহে গম পাইছোঁ আমি মৰ্ণিং 3:45 মানত গম পাইছোঁ আৰু আমি ৰাতিয়ে হ'ব নিশ্চয় এনেকুৱা মানে কাৰোবাক ছাছপেক্ট বা সন্দেহ কৰা হৈছে ঠিক সেনেকুৱা নাই মানে সকলো মিলি মানে থকা যায় বস্তুবিলাক চিকলিবিলাক কাটিছে আমাৰ তলাবিলাক ভাঙি পেলাই এনেকুৱা মানে এনেকৈ চিকলি কাটি কিনে লৈ গৈছে ন ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম